কোভিডক লৈ ৰাজ্য চৰকাৰৰ শেহতীয়া যি SOP সেই SOPক লৈ সাংঘাতিক ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সেই প্ৰতিক্ৰিয়াৰ আটাইতকৈ বিশেষভাৱে প্ৰতিক্ৰিয়া হোৱাৰ কথাটো হ'ল যে যি পথ পৰিবহনৰ যিটো ব্যৱস্থা প্ৰধানকৈ বাছ ট্ৰেভেলাৰ আল্ট্ৰা এই যিসমূহ পৰিবহনৰ ব্যৱস্থা য'ত যাত্ৰী অহা যোৱা কৰে এই পৰিবহন ব্যৱস্থাটো এতিয়াও মুকলি কৰি দিয়া নাই এতিয়াও এই পৰিবহন ব্যৱস্থাটোত এতিয়াও বিভিন্ন ধৰণে বাধা দি থকা হৈছে কি গুৱাহাটী কি ৰাজ্যৰ অন্যান্য প্ৰাণ সকলোতে সেই প্ৰতিক্ৰিয়া চলি আছে এই মুহূৰ্তত আপোনালোকক লৈ আহিছোঁ যোৰহাটলৈ আৰু যোৰহাটত মোৰ লগত উপস্থিত আছে এই সেৱাটোৰ লগত জড়িত তেওঁলোকৰ স্বত্বাধিকাৰসকল বিভিন্ন বাছ আল্ট্ৰা বা ট্ৰেভেলাৰ স্বত্বাধিকাৰীসকল উপস্থিত আছে কৰ্মচাৰীসকল উপস্থিত আছে সেয়া হওক কাউণ্টাৰত থকাই হওক বা বাছৰ লগত যোৱাসকলে হওক এই সকলো লোক উপস্থিত আছে আৰু এওঁলোকৰ বাবে এটা অমানিশাৰ পৰিৱেশ নামি আহিছে যে কেতিয়া তেওঁলোকৰ যিটো জীৱন যাত্ৰা বিগত প্ৰায় ৩-৪ মাহ দিন স্থবিৰ হৈ আছে 2020 চনত প্ৰায় 6-7-8 মাহ স্থবিৰ হৈ আছিল এই গোটেই গেঠালা মৰা প্ৰক্ৰিয়াটোৰ পৰা উপশম বা মুকলি বা এই যাত্ৰা কেতিয়া আৰম্ভ হ'ব তাক লৈ তেওঁলোক একেবাৰে তেওঁলোকৰ বাবে এটা বাকৰুদ্ধ পৰিৱেশ হৈছে মই বেছি কথা নকৈ প্ৰতিক্ৰিয়াখিনি লৈ ল'ব বিচাৰিছোঁ সতীৰ্থ তপনৰ সহযোগত প্ৰথম আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইতিমধ্যে আপোনালোকৰ সংবাদমেলো গুৱাহাটীত দিছে এই গোটেই ঘটনাটো লৈ পেলাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলো খোলা এই পৰিবহন ব্যৱস্থাটো বন্ধ কি অসুবিধা তিনিটা অসুবিধা মোক আপোনাৰ পৰা প্ৰথম অসুবিধা হৈছে আমাৰ মালিকসকলৰ লগতে যিখিনি কৰ্মচাৰী আছে প্লাছ কাউণ্টাৰ এখন বাছৰ লগত প্ৰায় 10-15 জন মানুহ প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে হোটেললৈকে ধৰি এই সকলোখিনি মানুহৰ খোৱা বোৱাৰ পৰা আদি কৰি এটা ডাঙৰ সমস্যা হৈছে কাৰণ চৰকাৰে সকলোলৈকে শিল্পীসকললৈ শিল্পী পেঞ্চন আগবঢ়াইছে কিবা আগবঢ়াইছে কিন্তু আমাৰ ইণ্ডাষ্ট্ৰিটোত জড়িত সকললৈ একো কোনো ৰেহাই নাই আৰু সেইকাৰণে আমাৰ যিখিনি মানে আমাৰ কৰ্মচাৰী আছে বা আমাৰ লগত জড়িত মানুহ আছে সকলোৰে পৰিয়াল চলিবলৈ ইমানেই অসুবিধা হৈছে সেই অসুবিধাখিনি চৰকাৰে প্ৰথম দূৰ কৰক 2 নম্বৰ কথা আমাৰ প্ৰায় 2 বছৰ গাড়ী বন্ধ 2 বছৰত যিটো আমি বীমাৰ ধন ব্যয় কৰিছোঁ এখন ছুপাৰৰ নামত প্ৰায় 1 লাখ টকা বাৰ্ষিক বীমা আহে প্লাছ টেক্স ফিটনেছ পাৰ্মিট আদিৰ নামত প্ৰায় 1-1.5 লাখ টকা খৰচ হয় মানে এখন গাড়ীৰ নামত 2 পৰা 2.5 লাখ টকা বাৰ্ষিক ক্ষয় হয় লগতে আমাৰ আছে স্পেয়াৰ পাৰ্টছ মবিল আদিখিনিও বহুত নষ্ট হৈ গৈছে বিশেষকৈ যিসকল AC গাড়ী আছিলে AC গাড়ী যিটো AC চিষ্টেম থাকে সেই চিষ্টেমটোৰ নিগনিয়ে কুটি মানে যেতিয়া বন্ধ হৈ থাকে বহুত তেনেকুৱাও ক্ষয়ক্ষতি হয় প্লাছ টায়াৰবোৰ আমাৰ বেয়া হৈ যায় এযোৰ টায়াৰৰ দাম প্ৰায় 60,000 পৰা 70,000 টকা এতিয়া যদি গাড়ী আমাৰ চলিবলৈও হয় এতিয়া বহুত মালিকে 16 তাৰিখৰ পৰা গাড়ী খুলিব বুলি টায়াৰ লগাই গাড়ীখন ধুনীয়াকৈ বনাই মেলি লৈছিলে প্ৰায় 1.5 লাখ টকা খৰচ কৰি কিন্তু এতিয়া দেখা গ'ল চৰকাৰে আকৌ কেতিয়া খুলিব কোনো নিৰ্দিষ্ট দিন দিয়া নাই সেইখিনি অসুবিধা হৈছে আৰু তাৰ লগত মই তপন এইফালে কেমেৰাটো ঘূৰাওঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ এই যে সকলোকে খুলি দিলে আপোনালোকক বন্ধ এইটো আচলতে আপোনালোকক একেবাৰে স্থবিৰ কৰি পেলালে আপোনালোকৰ জীৱনৰ গোটেই বন্ধ কৰি পেলালে পৰিয়ালবিলাকত কি পৰিৱেশ হয় আমাৰ বৰ্তমান বাছৰ মালিক হওক কাউণ্টাৰ কৰ্মচাৰী হওক বাছৰ ড্ৰাইভাৰ হেণ্ডিমেন হওক সকলোৱে খুব বেয়া এটা অৱস্থাত পৰিণত হৈছে কেনেকৈ চলিছে আপোনালোকে বিগত 3-4 মাহটো আপোনালোকৰ বাবে একোৱেই নাই হয় বৰ্তমান আমাৰ বাছৰ মানুহখিনি এটা প্ৰধান সমস্যা হ'ল কাৰো বেলেগ ব্যৱসায় নাই সকলোখিনি মানুহ বাছখনৰ ওপৰতে আশা বাছৰ মালিকজনৰ ওপৰতে আশা কৰি ষ্টাফখিনি বা কাউণ্টাৰখিনি চলে গতিকে সেই ক্ষেত্ৰত আজি 4 মাহ দিন যেতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে যিহেতু ট্ৰেইন চলি আছে প্লেন চলি আছে কালিৰ পৰা সেয়া সৰু গাড়ী চলিবলৈ দিছে কিন্তু বন্ধ কৰি থৈছে অকল আমাৰ বেচৰকাৰী বাছখিনি কথাটো সুধিছোঁ যে এইটো কি আচলতে চব খুলি দিছে এই প্ৰক্ৰিয়াটো বন্ধ আৰু এই প্ৰক্ৰিয়াটোক লৈ কোনো ধৰণৰ ৰজাঘৰৰ ফালৰ পৰা উত্তৰ নাই ইমান প্ৰতিবাদ হোৱাৰ পিছতো হয় সেইটো এটা আচৰিত কথা হৈছে যিহেতু আমি অহা এই 16 তাৰিখটোৰ কাৰণে আমি বৰ আশাৰে আগবাঢ়ি আছিলোঁ আৰু এজন সুদক্ষ মুখ্যমন্ত্ৰীক পাইছিলোঁ তেওঁৰ পৰা আমি বহুতখিনি আশা কৰিছিলোঁ কিন্তু যেতিয়া SOPখন ওলালে ধৰক SOPখন সকলো খুলি দিলে আজি যোৰহাটখনত এটা উৰুকা বজাৰৰ নিচিনা পৰিৱেশ হৈছে তাত আমাৰ সব অটৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তু নাৱলৈকে চলিছে কিন্তু বাছকেইখনত আপোনাৰ কৰোণা হ'ব সেইকাৰণে মানুহ উঠিব নোৱাৰে যাৰ কাৰণে বন্ধ কৰি দিলে এইটো এটা আচৰিত ধৰণৰ কথা ইয়াক লৈ পেলাই এটা যাতে ৰাজনীতি ভৱিষ্যতে নকৰে ওপৰ মহলক আমি কিমান বাছ আছে আমাৰ বাছ আৰু ট্ৰেভেলাৰ মিলাই পেলাই 165 হ'ব 165 4 মাহে বহি আছে 4 মাহে কোনো ধৰণৰ তাৰ পৰাতো ইনকামটো নায়েই বাৰু গাড়ীখিনি বহি থকা মানে গাড়ীখিনিৰ পৰা খৰচ আহি আছে গতিকে সেইটো আমি চৰকাৰক এবাৰ আগৰ পৰাও ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকক মেমৰেণ্ডাম দিছোঁ তেওঁলোকৰ ফালৰ পৰা আমি কোনো তাৰিখে আপোনালোক ৰৈ আছিলোঁ খুব আগ্ৰহেৰে ৰৈ আছিলোঁ আমি চৰকাৰক এইটোকে কৈছোঁ যে তেওঁলোকে আজি ধৰক লকডাউনৰ সময়ত চৰকাৰী চাকৰিয়ালসমূহক সকলোকে দৰমহা দিলে আমি কিন্তু আমাৰ গাড়ী বন্ধ আমি ধৰক বাকী দোকানৰ পৰা বজাৰ আনি পেলাই সকলোৱে তেনেকৈ খাই চলি আছে আজিৰ তাৰিখত চৰকাৰে কোভিডৰ নামত চৰকাৰী চাকৰিয়ালখিনিৰ মাত্ৰ 2 মাহৰ দৰমহা তেওঁলোকে কাটি পেলাই সম্পূৰ্ণকৈ ৰাখকচোন তাৰপিছত আমি অৱস্থাটো বুজক আৰু আমিও তেওঁলোকক চাওঁ যে তেওঁলোকে কেনেকৈ ধৰণে চলিব পাৰে বাকীসকল সকলো সুবিধা পাইছে আপোনালোক একেবাৰে ৰৈ থাকিব কিমান ট্ৰেভেলাৰ আছে যোৰহাটত
যোৰহাটত আপোনাৰ 75খন ট্ৰেভেলাৰ আছে 75ৰ লগত আপোনালোকৰ এখন ট্ৰেভেলাৰ লগত মই যদি একেবাৰে সৰুকৈও ধৰোঁ 4জন মানুহ জড়িত থাকে হয় তেতিয়াহ'লে প্ৰায় নাই বুলি আপোনালোকৰ প্ৰায় 300ৰ অধিক লোক তাত জড়িত আছে 300 ওচৰা-ওচৰি লোক জড়িত আছে গোটেই পৰিয়ালবিলাক তেওঁলোকক 4ৰে পূৰণ কৰি দিলে প্ৰায় 1200 মানুহ জড়িত আছে চব বন্ধ এতিয়া হয় গোটেইখিনি বন্ধ হৈ আছে বাকী আপোনালোকতো মালিকেই বাৰু মই ধৰি লৈছোঁ মালিক বুলিও যদি ধৰোঁ এই একেবাৰে যিবোৰ লাগি আছিলে কৰ্মচাৰীবোৰ কি কৰিছে এতিয়া তেওঁলোকৰ মুখলৈ চালেতো কি ক'ব উপায় নাইকিয়া হৈছে দিন হাজিৰা কৰিছে কিছুমানে খাবলৈ মানে ভিক্ষা কৰা নিচিনা হৈছে মই আপোনালোকে শেষ কাইলৈ হিমন্ত বিশ্ব শৰ্মা যোৰহাট আহি আছে যোৰহাটত 8টাকৈ প্ৰগ্ৰেম লৈছে কাইলৈ মাননীয় মুখ্যমন্ত্ৰী প্ৰাগ নিউজে পোনপটীয়া সুধিম কাইলৈ আমি কিয় এইটো কৰিলে আপোনালোকে কি সুধিব বিচাৰিব কি তেখেতলৈ অনুৰোধ জনাব বিচাৰিব প্ৰথম কথা সুধিব বিচাৰিম যে যেতিয়া আমাৰ বাছখিনি বন্ধ ট্ৰেইন কেনেকৈ চলি আছে আৰু আন্তঃৰাজ্যিক যোনবোৰ বাছ যেনেকৈ কালি টিয়কত আমাৰ 6খন বাছ ধৰা পৰিছে সেই বাছবোৰ কেনেকৈ চলি আছে প্ৰথম প্ৰশ্ন 2 নম্বৰ কথা যদি আন্তঃজিল্লা বাছবোৰ চলিলে আমাৰ অসুবিধা হয় তেনেস্থলত প্লেনত মানুহ আহিছে ট্ৰেইনত মানুহ আহিছে তেওঁলোকক যেনেকৈ কোভিড টেষ্ট কৰিছে আমাৰো জেগাই জেগাই কোভিড টেষ্টৰ ব্যৱস্থা কৰক আৰু আমাৰ গাড়ীবোৰ চলি আমাৰ পৰিয়ালবোৰক জীয়াই থাকিবলৈ অনুপ্ৰেৰণা দিওঁ এয়া হ'ল পৰিৱেশ মই যিমান পৰা যায় চমুকৈ প্ৰতিক্ৰিয়া ল'লোঁ মই আকৌ এবাৰ কৈছোঁ ইয়াত আল্ট্ৰা ট্ৰেভেলাৰ বাছ নৈশ বাছ দিবা নৈশ বাছ সকলোবিলাকৰ তেওঁলোকৰ স্বত্বাধিকাৰ তেওঁলোকৰ কৰ্মচাৰী আৰু এই সকলোখিনি যদি আমি যোগ কৰি দিওঁ মই আকৌ এবাৰ সুধি লৈছোঁ কিমান বাছ ট্ৰেভেলাৰ চব মিলাই কিমান আছে যোৰহাটত প্ৰায় আপোনাৰ 200খনৰ ওপৰৰ বাছ আৰু ট্ৰেভেলাৰ আছে আমি যদি 200খন ধৰোঁ তেতিয়াহ'লে তাত যদি 4কে দিওঁ 800ৰ লগত যদি 4ৰে পূৰণ কৰোঁ প্ৰায় 8×4 = 3200 মানুহ এই মুহূৰ্তত একেবাৰে স্থবিৰ জীৱন যাত্ৰা 3200 মানুহৰ আৰু তেওঁলোকৰ বাবে বিগত সময়ত কোনো ধৰণৰ ব্যৱস্থা নাই সকলোকে বিভিন্ন সুবিধা দিয়া হৈছে কাৰোবালে খাদ্যৰ টোপোলা গৈছে কাৰোবাক ধনৰাশি দিছে দৰমহা পোৱাসকলে পায়ে আছে প্ৰতি মাহিলী তেওঁলোকে আজি এটা প্ৰত্যাহ্বানো জনাইছে যে ৰাজ্য চৰকাৰৰ 3 মাহ দৰমহা কাটিছা কৰ্মচাৰী অৱস্থা কেনেকুৱা হ'ব পানীত হাঁহ নচৰা এওঁলোকৰ অৱস্থা প্ৰাগ নিউজৰ অনুৰোধ যে স্বাস্থ্যসন্মত যিখন SOP ৰাজ্য চৰকাৰে শেহতীয়া দিছে তাক পুনৰীক্ষণ কৰক আৰু অতি শীঘ্ৰে এই ব্যৱস্থাটো মুকলি কৰি দিয়াৰ বাবে তেওঁলোকে অনুৰোধ জনাইছে আমাৰো অনুৰোধ যে এইটো দিব লাগে কাৰণ ইয়াৰ লগত যোৰহাটতে 3200 মানুহ সমগ্ৰ অসমত যদি পূৰণ কৰে তেতিয়াহ'লে যথেষ্ট পৰিয়াল এই মুহূৰ্তত পানীত হাঁহ নচৰা অৱস্থা হৈছে মুখ্যমন্ত্ৰীয়ে হয়তো এই ক্ষেত্ৰত এটা সবল আৰু দূৰদৰ্শী সিদ্ধান্ত ল'ব তাৰ অপেক্ষাত এতিয়া এইসকল পৰিয়াল হয়